হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা মই নতুন ৰেচিপি লৈ অহা হৈছে। দৈ দি বনোৱা এটা মাংসৰ ৰেচিপি। এয়া আধা কেজিমান মই মাংস লৈ লৈছোঁ, ব্ৰইলাৰ মাংস। এইখিনি মই এতিয়া এনেই অকণমান জোখত কাটি লোৱা হৈছে। তাৰ বাবে মই লৈছোঁ এবাটি দৈ। এইখিনি হৈছে গৰু গাখীৰ দৈ। গৰু গাখীৰ দৈ মানে মই বেছিকৈ মিহি কৰি ল'লে বেছি ভাল হয়। মই হাতেৰে মঠিম কাৰণে মই এনেকৈ দি দিয়া হৈছে। এইখিনিতে মই গোটেইখিনি বাকি দিছোঁ। এতিয়া মই এচামুচ হালধি দিছোঁ। এয়া ঘৰুৱা হালধি হয়, সেইটো কাৰণে বেছি ৰঙচুৱা হৈছে। এতিয়া মই হাতেৰে গোটেইখিনি মঠিম। যিমান পাৰে সিমান মঠিব লাগে, তেতিয়া বেছি ভাল হয়। এয়া মই মঠি পেলাই আধা ঘণ্টা সময় মই ঢাকনা মাৰি থৈ দিম। এতিয়া মই আধা ঘণ্টা সময় ঢাকি থৈ দিয়া হৈছে। আৰু বনাবৰ কাৰণে মই কেৰাহী এখন গৰম কৰি পিঁয়াজ কাটি লোৱা হৈছে। এখন কেৰাহী গৰম কৰি লৈছোঁ। তাৰ অনুপাতে অকণমান কম পৰিমাণে মই তেল দিছোঁ। বেছিকৈ তেল দিয়া নাই, কাৰণ ব্ৰইলাৰ মাংসটো এনেও তেলিয়াই। তেলটো গৰম হোৱাৰ পাছত মই সৰু সৰুকৈ মিহি মিহিকৈ কাটি থোৱা আছে পিঁয়াজখিনি। সেইখিনি পিঁয়াজখিনি দি দিয়া হৈছে। বহুত ভাল লাগে এনেকৈ দৈ দিয়া মাংস বনাই খাবচোন, বহুত ভাল লাগে। ঘৰতে দৈ আছে, কিন্তু তেলত বা মছলাৰ ইমান বেছি প্ৰয়োজন নাই। মই কম মছলা দিয়ে বনাম, দেখিব। ইয়াতে মই এটা তেজপাত দি দিয়া হৈছে, সৰু সৰুকৈ কৰি দিছোঁ তেলতে। পিঁয়াজটো অকণমান ৰঙচুৱাকৈ ভাজি ল'লে বেছি ভাল হয়। মোৰ অকণমান ৰঙা হৈ থাকোঁতে মই এতিয়া তাতে অলপমান আদা আৰু নহৰু এচামুচ মই এনেই থেতেলিয়াই লৈছিলোঁ, বেছিকৈ মিহি কৰা নাই। এই সকলোখিনি একেলগতে মই অলপ সময় ভাজিছোঁ। তাৰপিছত মই মাংসখিনি এতিয়া দি দিম ইয়াতে। এতিয়া মঠি থোৱা মাংসখিনি মই ইয়াত দি দিয়া হৈছে। এতিয়া গোটেইখিনি লৰাই পেলাই দেখিবলৈ কিমান ধুনীয়া লাগিছে, চব বগা বগা হৈছে, কিন্তু খাবলৈ ইমানেই টেষ্টি হয় ন, সঁচাকৈ ভাল লাগে খাই। কিন্তু ময়ো শিকিছোঁ, মোৰ লগৰ এগৰাকীয়ে বনাইছিলে। এয়া মই 1 চামুচ জিৰাৰ গুড়ি দিছোঁ আৰু 1 চামুচ মই ধনিয়া গুড়ি দিছোঁ। গোটেইখিনি মই সংমিশ্ৰণ হোৱালৈকে মই এনেকৈ মাৰিছোঁ। তাৰপৰা 4টামান কেঁচা জলকীয়া মই দুফাল কৰি দিয়া হৈছে, আৰু সোৱাদ অনুসৰি মই এচামুচ নিমখ দিয়া হৈছে। গোটেইখিনি একেলগতে এনেকৈ অকণমান লৰাই পেলাই গাপ মাৰি থৈ দিওঁ। অকণমান কম জুইত দি পেলাই থৈ দিওঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, চেণ্টটো ইমানেই ধুনীয়া হৈছে ন, খাওঁ খাওঁ লাগি গৈছেগৈ। এতিয়া গোটেইখিনি এনেকৈ লৰাই থাকিব, অলপ অলপ মানে গাপ মাৰি দিব। মই অকণমান আকৌ এবাৰ পিছত এয়া হৈছে, তাৰ অনুপাতে মই অকণমান গৰম পানী দি দিম। এয়া দেখিছেনে, মানে যিটো মানে দৈ হেৰিটো ওলাই গৈছেগৈ, পানীটো ওলাই গৈছেগৈ। এতিয়া মই অকণমান গৰম পানী দি দিছোঁ। গৰম পানী দি মানে আকৌ মই তেনেকৈ অকণমান সময় আকৌ গাপ মাৰি সিজাম। এয়া হৈ গৈছে। গোন্ধটো ইমান ধুনীয়া ওলাইছে, এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে।
এয়া হৈ গ'লগৈ এইটো জোখতে মই ৰখাই দিছোঁ অকণমান গ্ৰেভি টাইপৰ গতে বনাইছোঁ বেছি মানে থপথপীয়া কৰা নাই মই অলপ কমকৈ দিছোঁ এয়া মই কাটি থোৱা অলপমান ধনিয়া আছিলে সেইখিনি ওপৰতে দি দিছোঁ এতিয়া লৰাই পেলাই এনেকৈ থৈ দিম কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো জনাবচোন মই এনেকৈ আপোনালোকে বনাই খাব বহুত ভাল লাগে মোৰ এতিয়া এয়া হৈ গৈছে এতিয়া গৰমে গৰমে পৰিৱেশন কৰোঁ এয়া হৈ গ'ল আপোনালোকে বনাই খাব বহুত ভাল লাগে ঠিক আছে আজিলৈ আহিছোঁ